যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে। আপুনি যে মানুহজন বহুত ভাল হৈও আপুনি যে মানুহজন মহা দুষ্ট, আপুনি যে মানুহজন অসৎ, আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী, তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতেই দিছে। এটা জঘন্য সত্য আজি আপুনি অসমৰ মানুহৰ আগত কৈ দিলে, তাৰ কাৰণে আপোনাক চেলুট জনাইছো। বেলেগে ক'বলগীয়া নহল, আপুনি আজি নিজৰ চোলাটো নিজেই খুলি দিলে মুখ্যমন্ত্ৰী মহোদয়। কেনেকৈ? এই যে আপুনি ক'লে কটন কলেজত আপুনি যেতিয়া নিৰ্বাচন খেলিছিল তেতিয়াৰ পৰাই বোলে প্ৰতিদিনে আপোনাৰ বিৰোধিতা কৰিছিল। কটন কলেজত পঢ়ি থকাৰ সময়ত প্ৰতিদিন জন্মই হোৱা নাছিল, আনকি প্ৰথম দুবাৰ সাধাৰণ সম্পাদক হওঁতেও স্বাধীনখনো জন্ম হোৱা নাছিল, তাৰ পিছত স্বাধীনৰ জন্ম হৈছিল। হয়, স্বাধীনত আপোনাৰ সন্দৰ্ভত বাতৰি ওলোৱাটো সঁচা, যিটো আজি বিধানসভাত পিছৰ ফাললৈ আপুনি স্বীকাৰ কৰিছে, মনত পৰিলে হয়তো প্ৰতিদিন নাছিল। কিন্তু সেই বুলি আপুনি মুখ্যমন্ত্ৰী হল বুলি